আজি প্ৰথমটি প্ৰশ্ন ল'ব বিচাৰিছোঁ। প্ৰথমটো প্ৰশ্নত আছে হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। একেবাৰে ইজি কুৱেশ্যন, সকলোৱে পাৰিব সেইটো। মই জাষ্ট লৈছোঁ আৰু লটাছ আপোনালোকে জানে। লটাছ হৈছে আমাৰ কি হয় নেশ্যনেল ফ্লাৱাৰ। নেক্সটটো কুৱেশ্যন পৰৱৰ্তী 2 নম্বৰত লৈছোঁ, সেইটো ইজি কুৱেশ্যনে আপোনালোকৰ কাৰণে। ইয়াৰ হৈছে নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া। নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া সকলোৱে জানে, সেইটো কুৱেশ্যন আপোনালোকে পিকক সৰুৰ পৰা পঢ়ি আহিছে। ময়ূৰ আমাৰ কি হয় ৰাষ্ট্ৰীয় পক্ষী হয় নে নহয়? তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি পিকক। পিকক হৈছে আমাৰ ভাৰতীয় নেশ্যনেল বাৰ্ড। ছেকেণ্ড কুৱেশ্যন নেশ্যনেল এনিমেল কি হয়? প্ৰথমতে প্ৰথমতে সৰুৰ পৰা যাব লাগে, লাহে লাহে আপোনালোকলৈ ডাঙৰ কুৱেশ্যন আহিব, টান কুৱেশ্যন আহিব। এতিয়া আপোনালোকক ইজি কুৱেশ্যন দিছোঁ, ঠিক আছে। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ চি কি হয় টাইগাৰ। টাইগাৰ কি হয় নেশ্যনেল এনিমেল, বা অসমীয়াত কি বুলি কয় বা ইংলিছত বেংগল টাইগাৰ বুলিও কোৱা হয়, আপোনালোকে মনত ৰাখিব। নেশ্যনেল একুৱেটিক এনিমেল অফ ইণ্ডিয়া, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ এ ডলফিন। ডলফিন হৈছে তাৰ কাৰেক্ট এনচাৰ। নেক্সটটো কুৱেশ্যনত আছে লাৰ্জেষ্ট চিটি অফ ইণ্ডিয়া বাই পপুলেশ্যন। বাই পপুলেশ্যন সোধা হৈছে, পপুলেশ্যনৰ ক্ষেত্ৰত কোনখন চিটি সকলোতকৈ বেছি পপুলেশ্যন থকা চিটি। ইয়াৰ কাৰেক্ট এনচাৰ দিল্লী হয়। চ' দিল্লীত সকলোতকৈ বেছি জনসংখ্যা আছে। আপোনালোকে মুম্বাই চাব পাৰে, গুজৰাট চাব পাৰে, আপোনালোকে গুৱাহাটীও চাব পাৰে, কিন্তু দিল্লীত সকলোতকৈ বেছি পপুলেশ্যন আছে। লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই পপুলেশ্যন, যদি আমি আগৰবাৰত কি সোধা হৈছিলে চিটি সোধা হৈছিলে, এতিয়া ষ্টেট সোধা হৈছে। ষ্টেট যদি আমি চাওঁ তেতিয়াহ'লে উত্তৰ প্ৰদেশ সকলোতকৈ কি হয় পপুলেশ্যন থকা জনসংখ্যা থকা এখন ৰাজ্য হয়। আৰু আপোনালোকে যদি ইয়াত কুৱেশ্যন বেলেগ ধৰণৰ আপোনালোকক সুধিব পাৰে যে সকলোতকৈ পপুলেশ্যন কম থকা কি, তেতিয়া হ'ব ছিকিম। ছিকিম হৈছে সকলোতকৈ কম পপুলেশ্যন থকা ষ্টেট হয়। আৰু ইয়াত এনেকৈ সুধিব পাৰে যে এলেকাৰ ভিতৰত সকলোতকৈ ডাঙৰ ষ্টেটখনৰ নাম কি, তেতিয়া ৰাজস্থান হ'ব। যদি এলেকাৰ সৰু এৰিয়াৰ ভিতৰত চাব যায় তেতিয়া গোৱাখন সকলোতকৈ সৰু হ'ব। নেক্সটটো কুৱেশ্যন হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া। তো এইটো অবভিয়াছলি আপোনালোকে জানে যে ইণ্ডিয়াত কিমানখন আছে, 28খন ৰাজ্য আছে। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি 28খন কি আছে ৰাজ্য আছে। আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন আছে? কেন্দ্ৰীয় শাসিত অঞ্চল আগতে 7খন আছিলে, এতিয়া 8খন। লাডাখ এড কৰা হ'ল, আপোনালোকে মনত ৰাখিছে। তো মানে ইউনিয়ন টেৰিটৰী 8খন আছে, ঠিক আছে। আৰু নেক্সটটো কুৱেশ্যন আছে হুইচ ইজ দ্য ৱেডেষ্ট ৰিভাৰ অফ ইণ্ডিয়া। তো ৱেডেষ্ট ৰিভাৰ বুলি ক'লে আমি সকলোতকৈ গভীৰতা ৰিভাৰ যদি বা নদী যদি চাওঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ, ঠিক আছে। আৰু আমি যদি গংগা ৰিভাৰ চাওঁ, গংগা ৰিভাৰ হৈছে সকলোতকৈ দীঘল নদী হয় আৰু আমাৰ ভাৰতত। নেক্সটটো কুৱেশ্যন আছে হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া। লংগেষ্ট ডেম বুলি সুধিছে, তো ডাঙৰ ডেম বুলি সুধা নাই, দীঘল ডেম বুলি সুধি হৈছে। মানে ডাঙৰ আৰু দীঘল সেইটো মনত ৰাখিব আপোনালোকে। লংগেষ্ট আহিব পাৰে বা লাৰ্জেষ্ট আহিব পাৰে, এইটো লংগেষ্ট সোধা হৈছে। লংগেষ্টত ইয়াৰ ডেমটো হৈছে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হীৰাকুণ্ড ডেম। হীৰাকুণ্ড ডেম ইয়াৰ কাৰেক্ট এনচাৰ সকলোতকৈ ইণ্ডিয়াত লংগেষ্ট ডেম হয়, ঠিক আছে। আৰু এইটো আছে ক'ত আছে আপোনালোকে মনত ৰাখিব, এইটো আছে উৰিষ্যাত আছে, ঠিক আছে। নেক্সটটো কুৱেশ্যন হীৰাকুণ্ড ডেম ইজ অন হুইচ ৰিভাৰ। হীৰাকুণ্ড ডেম ইজ অন হুইচ ৰিভাৰ। তো হীৰাকুণ্ড ডেমটো যে আছে ক'ত আছে, মানে কোনখন নদীৰ ওপৰত আছে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মহানদী। মহানদীৰ ওপৰত কি আছে আমাৰ যোনটো হীৰাকুণ্ড ডেম আছে, হীৰাকুণ্ড ডেমটো তাত স্থাপন কৰা হৈছে, ঠিক আছে। মনত ৰাখিব আপোনালোকে। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মহানদী, ঠিক আছে। মহানদীৰ ওপৰত হীৰাকুণ্ড ডেম আছে। নেক্সট কুৱেশ্যন হাইজেষ্ট ডেম ইন ইণ্ডিয়া। এতিয়া আপোনালোকক কি সুধিছে? হাইজেষ্ট ডাঙৰ, মানে ডাঙৰ ডেমটো ইন ইণ্ডিয়া কি হয়, ইয়াৰ নামটো কি হয়? তেহেৰী ডেম ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। তেহেৰী ডেম আপোনালোকে তলত কমেণ্ট কৰিব ক'ত আছে। তেহেৰী ডেম ইজ অন হুইচ ৰিভাৰ। তেহেৰী ডেম ইজ অন হুইচ ৰিভাৰ। এতিয়া তেহেৰী ডেমটো কোনখন নদীৰ ওপৰত আছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি ভাগীৰথী, ঠিক আছে। ভাগীৰথী নদীৰ ওপৰত কি আছে তেহেৰী ডেমটো অৱস্থিত আছে। মই কৈছোঁ আপোনালোকক লাহে লাহে অলপমান ডাঙৰ কুৱেশ্যন আনিম। ক'ত আছে এইটো? উত্তৰাখণ্ডত আছে, ঠিক আছে। মই আপোনালোকক কমেণ্ট কৰিব কৈছিলোঁ, এইটোৱে কৈ দিলোঁ মই আপোনালোকক, উত্তৰাখণ্ডত আছে। নেক্সটটো কুৱেশ্যন অল্ডেষ্ট ডেম ইন ইণ্ডিয়া ইজ। অল্ডেষ্ট সকলোতকৈ পুৰণা ডেম। পুৰণা ডেমটো কি নাম? ইয়াত আছে কালানী ডেম। কালানী ডেমটো সকলোতকৈ পুৰণা ডেম। নেক্সটটো কুৱেশ্যন টলেষ্ট ষ্টেটু অফ ইণ্ডিয়া এজ ৱেল এজ অফ দ্য ৱৰ্ল্ড ইজ। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব?
ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ষ্টেটু অফ ইউনিটি ঠিক আছে ষ্টেটু অফ ইউনিটি ইয়াৰ কাৰেক্ট এনচাৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইষ্টাব্লিছ ইন ইণ্ডিয়া ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি বুলি কোৱা হৈছে ভাৰতত সেইখনৰ নামটো কি আৰু ষ্টাব্লিছ হৈছিলে 1916 চনত ঠিক আছে 1916 চনত ইষ্টাব্লিছ হৈছিলে ক'ত হৈছিলে মহাৰাষ্ট্ৰত ঠিক আছে এইটো মনত ৰাখিব মহাৰাষ্ট্ৰত ইষ্টাব্লিছ হৈছিলে আৰু কি আছিলে আপোনালোকে তলত কমেণ্ট কৰিব হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গোল্ড মেডেল ইন এছিয়ান গেমছত ভাৰতৰ কোনগৰাকী মহিলাই প্ৰথমবাৰৰ কাৰণে গোল্ড মেডেল জিকিছিল অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কমলজিৎ চাণ্ডু ওমেন হয় মহিলা হয় সেই মহিলাগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে এছিয়ান গেমছত গোল্ড মেডেল জিকিছিল ভাৰতৰ হৈ ঠিক আছে মনত ৰাখিব ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ মেডেল ইন অলিম্পিকত ফাৰ্ষ্ট মেডেল পোৱা মহিলাগৰাকীৰ নাম কি হয় ফাৰ্ষ্ট অলিম্পিকত মেডেল কোনে পাইছিলে তেখেতৰ নাম হৈছে কৰ্ণম মালেশ্বৰী অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ কৰ্ণম মালেশ্বৰীয়ে কি কৈছিলে অলিম্পিকত ফাৰ্ষ্ট মেডেল পাইছিলে কিমান চনত 2000 চনত আৰু 2000 চনৰ অলিম্পিক ক'ত হৈছিলে আপোনালোকে তলত কমেণ্ট কৰিব ঠিক আছে ইয়াৰে পৰৱৰ্তী নেক্সট কুৱেশ্যন আছে কৰ্ণম মালেশ্বৰী ৱাজ এছ'চিয়েটেড উইথ হুইচ গেম কৰ্ণম মালেশ্বৰী কোনটো গেম খেলে বা কোনটো গেমৰ লগত জড়িত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৱেট লিফটিং তেখেতে খেলে আৰু ৱেট লিফটিঙতে তেখেতে অলিম্পিকত ফাৰ্ষ্ট মেডেল আনিছিল গোল্ড মেডেল নহয় ফাৰ্ষ্ট মেডেল আনিছিল ঠিক আছে নেক্সট কুৱেশ্যন ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট প্ৰথম মহিলা ভাৰতৰ কোনগৰাকী মহিলা যোনে মাউণ্ট এভাৰেষ্টত মানে আৰোহণ কৰিছিল তেখেতৰ নাম হৈছে বাৰচুন্দেৰী পালে কি কৈছিলে মাউণ্ট এভাৰেষ্টত ফাৰ্ষ্ট ভাৰতৰ পৰা তেওঁ আৰোহণ কৰিছিলে কিমান চনত একজেক্টলি মোৰ মনত নাই ইয়াৰ্ছটো 1984 এৰাউণ্ড সিমানটো সময়ত মাউণ্ট এভাৰেষ্টত তেখেতে মানে কি হ'ল আৰোহণ কৰিছিলে বা মানে তেখেত মাউণ্ট এভাৰেষ্টত গৈছিলে তো তেখেতেই আছিলে আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হয় মাউণ্ট এভাৰেষ্টত গৈছিলে ঠিক আছে এইটো কথা মনত ৰাখিব ইয়াৰে নেক্সট কুৱেশ্যন হোৱাট ইজ আছামছ ৰেংক বাই এৰিয়া এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আমাৰ অসমৰ এৰিয়া ৱাইজত কেই নম্বৰ স্থানত আহে যদি চাওঁ তেতিয়া অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ 2 নম্বৰ স্থানত আহে আৰু সকলোতকৈ প্ৰথমতে কোন আহে অৰুণাচল প্ৰদেশ আপোনালোকে জানে অৰুণাচল প্ৰদেশ সকলোতকৈ ডাঙৰ এখন মানে এৰিয়া ৱাইজত অৰুণাচল হৈছে এপি মানে অৰুণাচল প্ৰদেশ সকলোতকৈ ডাঙৰ হয় ঠিক আছে তো আমি বা আমাৰ অসমখন 2 নম্বৰত আছে ঠিক আছে আৰু ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন আছে হুইচ ষ্টেট হেজ দ্য হাইজেষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক সকলোতকৈ বেছি কোনখন ৰাজ্যত আছে আমি যদি চাওঁ নেশ্যনেল পাৰ্ক সকলোতকৈ বেছি আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মধ্যপ্ৰদেশত সকলোতকৈ বেছি নেশ্যনেল পাৰ্ক আছে কিয়নো মধ্যপ্ৰদেশখনত বেছি আৰু কিহে আগুৰি আছে বনাঞ্চলেও আগুৰি আছে ঠিক আছে নেক্সট কুৱেশ্যন প্ৰেচিডেণ্টছ ৰুল ৱাজ ইম্প'জ হাইজেষ্ট ইন হুইচ ইণ্ডিয়ান ষ্টেট প্ৰেচিডেণ্ট ৰুলছ আপোনালোকে জানে প্ৰেচিডেণ্ট ৰুল বা ৰাষ্ট্ৰপতি শাসন সকলোতকৈ বেছি কোনখন মানে ৰাজ্যত লগোৱা হৈছে সেই ৰাজ্যখন আপোনালোকে যদি চায় তেতিয়াহ'লে মণিপুৰত বেছিকৈ লগোৱা হৈছে আৰু 356 আৰ্টিকুলৰ মতে এইটো মানে ষ্টেট ইমাৰ্জেঞ্চি লগোৱা হয় মনত ৰাখিব 356ৰ আৰ্টিকুলৰ মতে কি লগোৱা হয় এই ষ্টেট ইমাৰ্জেঞ্চিটো লগোৱা হয় আৰু মণিপুৰত 10 বাৰকৈ এই ইমাৰ্জেঞ্চিটো লাগিছে আজিলৈকে সকলোতকৈ বেছি লাগিছে আৰু পঞ্জাৱত সকলোতকৈ প্ৰথমতে পঞ্জাৱত লাগিছিলে আৰু অসমত এতিয়ালৈকে 4 বাৰ লাগিছে মনত ৰাখিব হোৱাট ইজ দ্য আৰ্টিকল ফৰ নেশ্যনেল ইমাৰ্জেঞ্চি এতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিৰ কাৰণে আপোনালোকক কোনটো আৰ্টিকল দৰকাৰ হয় চাওক ইয়াত মই আপোনালোকক কৈছোঁ নেশ্যনেল ইমাৰ্জেঞ্চি লাগে ষ্টেট ইমাৰ্জেঞ্চি লাগে আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লাগে তো সেইকেইটা মনত ৰাখিব চবচে প্ৰথমতে কি লাগে নেশ্যনেল ইমাৰ্জেঞ্চি কিমানত লাগে 352ত আৰু 353ত লাগে আপোনালোকক ষ্টেট ইমাৰ্জেঞ্চি আৰু 360ত লাগে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সেইটো আপোনালোকে মনত ৰাখিব আপোনালোকে এইটো
আপোনালোকক আহিব পাৰে কোনটো কাৰ লগত কোনটো আৰ্টিকল কাৰ লগত জড়িত হৈ থাকে ঠিক আছে ইয়াৰে নেক্সটটো কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন যাওঁ হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডুৰিং ইণ্ডিয়া পাকিস্তান ৱাৰ 1965 1965 1965 চনত যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী কোন আছিলে তেতিয়া আছিলে আমাৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে কি আছিলে সেইটো সময়ত আমাৰ মানে কি হ'ল প্ৰধানমন্ত্ৰী আছিলে আৰু কেইবছৰমান পাছতে মানে কি হ'ল আকৌ নেক্সটটো এখন যুদ্ধ হয় সেইখন যুদ্ধ চাইনাৰ লগত হয় কিমানত হয় 1962 তাৰ আগত এখন যুদ্ধ হয় 1962 সেই 1962 খনত কোন আছিলে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডুৰিং ইণ্ডিয়া এণ্ড চাইনা ৱাৰ 1962 হৈছিলে তেতিয়া আমাৰ জৱাহৰলাল নেহৰু আছিল জৱাহৰলাল নেহৰু আমাৰ কি আছিলে প্ৰাইম মিনিষ্টাৰ আছিলে এয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ এয়াৰ কাৰেক্ট এনচাৰ হ'ব ঠিক আছে আপোনালোকে মনত ৰাখিব চ' আজিলৈ আপোনালোকক ইমানকেইটা কুৱেশ্যন দিলোঁ তো আশা কৰোঁ আপোনালোকে কিবা এটা নহ'লেও লাৰ্ণ কৰিব পাৰিছে শিকিব পাৰিছে চ' ভাল লাগিল থেংক ইউ ধন্যবাদ